Hello everyone, welcome back to my another mini vlog. কেনেকুৱা আছে সকলো আশা কৰো সবে ভালে আছে তো আজি মই ভাবিলো অকমান ঘুৰি আহোঁগে কৰবাৰ পৰা ওলালো স্কুটিখন লৈ ওলাই কোনো ডেষ্টিনেশ্যন নাই এনি আৰু স্মল আউটিং তাৰপিছত ঘুৰি ঘুৰি নৱগ্ৰহ ফালে গলো নৱগ্ৰহ মন্দিৰলৈকে নাই যোৱা আধা ৰাস্তাৰ পৰা এনে ঘুৰি আহিলো মোৰ লগৰ এজনে কল কৰিলে তাৰপিছত দুজনে গলো চন্দ্ৰপুৰ ফালে বেদাৰো ভাল হয় জায়গাটো একদম গাঁও ফিলিংছ আহে এটা সেইটো কাৰণে আমি চন্দ্ৰপুৰ ফালে গুচি গলো চন্দ্ৰপুৰ ফালে গৈ থাকোতে দেখিলো অলৰেডি বেদাৰটো বেয়া হ'ব ধৰিছে আৰু আকাশখন আন্ধাৰ হৈ আহিছে সেইটো কাৰণে আমি আকৌ ৰিটাৰ্ণ আহিলো ৰিটাৰ্ণ হোৱা টাইমত ভাবিলো কিবা এটা খুৱাই যাওঁ আৰু কৰবাত গলেতো খোৱা হয়ে তো আমি গৈ এখন কেফে দেখিলো ষ্টুডেন্টস কেফেখন ভালে লাগিছে ভিতৰত সোমাই পেলে এম্বিয়েন্সটো ধুনীয়া আছিলে সৰু হয় যদিও মানে ভাল আছিলে আৰু তাৰপিছত আমি অৰ্ডাৰ কৰিলো অৰ্ডাৰ বহুত বস্তু পাই ইয়াতে খোৱা আমি ভাবাই নাছিলো ইমানখিনি বস্তু পাব যায় তাৰপিছত আমি অৰ্ডাৰ কৰিলো ফ্ৰেঞ্চ ফ্ৰাইজ স্যান্ডউইচ লেস চাট আৰু শেক ম্যাঙ্গো শেক আৰু বানানা শেক খালো খাই লৈ পেলে আহি গলো আৰু ঘৰলৈকে ভাল লাগিছে সৰু আউটিং আছিলে বাট ভাল লাগিলে আশা কৰো আপোনালোকৰ মিনি ব্লগটো ভাল লাগিলে পিছলৈ আকৌ লগ পাম তেতিয়ালৈ বাই বাই এভৰিৱান টেক কেয়াৰ